আজি চাওক প্রথমে আমি আমার আমবাড়ি গাঁও পঞ্চায়েতর যোৱা 10 বছৰত যি উন্নয়নমূলক কাম কৰিছোঁ আমি আৰু যিবিলাক কৰিব পৰা নাই সেই বিষয়ে আমি এখন ৰাজহুৱা সভা পাতিছিলোঁ আৰু সেই ৰাজহুৱা সভাখনত আমি এখন আমাৰ লিফলেট আমি প্ৰচাৰ কৰিছিলোঁ প্ৰাক্তন সভাপতি হিচাপে আৰু প্ৰাক্তন সভাপতি হিচাপে যি আমি উন্নয়নৰ গতি দ্বাৰা আমি আমবাড়ি গাঁও পঞ্চায়তৰ সকলো মানুহক দেখুৱাইছিলোঁ আৰু সকলো মানুহে যি গতি দ্বাৰা আমবাড়ি গাঁও পঞ্চায়তত যোৱা 10 বছৰত দেখিছে সেই বিষয়ে আমি এখন পৰ্যালোচনা সভা প্ৰথমে আমি অনুষ্ঠিত কৰিছোঁ আৰু সেই সভাখন শেষ কৰাৰ পিছত আমি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এখন সভা আমি অনুষ্ঠিত কৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ যিখন সভা আমি অনুষ্ঠিত কৰিছিলোঁ তাত হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে আজি ৰাতিপুৱাৰ পৰা আজি একেবাৰে সন্ধিয়া 7টা পৰ্যন্ত কিয় আহিছে এটো আমিও ক'ব নোৱাৰো আমি এজন বা দুজন মানুহক কওঁ তাৰ পিছত মানুহে হাজাৰ হাজাৰ মানুহ ওলাই আহে মানুহে এটাই চাইছে যে ভাৰতবৰ্ষত যি উন্নয়নৰ দ্ৰুতগতি চলি আছে অসমত যি দ্ৰুতগতিৰ যুদ্ধ হিচাপে উন্নয়ন চলি আছে সেই যুদ্ধৰ লগত আমবাড়ি গাঁও পঞ্চায়তে ফেৰ মাৰি চলি আছে আমবাড়ি গাঁও পঞ্চায়তৰ যি উন্নয়নৰ দ্ৰুতগতি চলি আছে সেই উন্নয়ন আমবাড়ি দি নহয় আমবাড়ি অনলি ফৰ আমবাড়ি আছে আৰু বিন্নাকান্দি সমষ্টিৰ ভিতৰত কোনো এটা পঞ্চায়তে মোৰ নহয় মোৰ আমবাড়ি গৰীব মানুহ বা দুখীয়া মানুহৰ লগত ফেৰ মাৰি চলিব পৰা নাই অন্য পঞ্চায়তত চাব উন্নয়নৰ একদম জিৰো হিচাপত আছে আৰু আমবাড়িৰ দ্ৰুতগতি উন্নয়ন দেখি অন্য পঞ্চায়ততো এইবাৰ ভাৰতীয় জনতা পাৰ্টিক যিবিলাক প্ৰাৰ্থী তেওঁলোকক আঁকোৱালি লৈ আছে মানুহে বা আমাৰ বিজেপিৰ মানুহবিলাকে কোৱা নাই এনেই আহি আঁকোৱালি লৈ আছে কিয় ভাৰতীয় জনতা পাৰ্টিয়ে হিন্দু নাচায় মুছলিম নাচায় যে মানুহ হিচাপে চায় কংগ্ৰেছ এজিপি বিজেপিও নাচায় এটাই চায় মানুহ হিচাপে আৰু মানুহ হিচাপে চোৱাৰ পিছত সকলো মানুহ ওলাই আহি আনুষ্ঠানিকভাৱে বিজেপিত সমৰ্থন কৰি আছে যোৱাকালিও আমি কিছুমান আমবাড়িত কংগ্ৰেছৰ মানুহক আমি জইন কৰিছোঁ আৰু আপোনালোকে দেখিব পঞ্চায়ত নিৰ্বাচনৰ পিছত আমবাড়িত একদম নীল হৈ যাব কংগ্ৰেছ সকলো মানুহ আনুষ্ঠানিকভাৱে যোগদান কৰিব বিজেপিত কিয় বিজেপিৰ একদম সকলো লাইন একদম সুন্দৰ ধুনীয়া ইয়াত কোনো হিংসা নহয় ইয়াত অন্য কোনো বেয়া কথা নহয় হিংসা বস্তুবিলাক পৰিহাৰ কৰি উন্নয়নৰ দ্ৰুতগতি আগবাঢ়ি যাবলৈ সকলো মানুহ এতিয়া একমত হৈছে যে বিজেপিৰ প্ৰাৰ্থীসকলক আমাক জিকাই দিব চাওক মুৰাজাৰ জিলা পৰিষদ বুলি নকওঁ মই হোজাই ডিষ্ট্ৰিক্টৰ ভিতৰত এটা চৰচৰিত পঞ্চায়ত হৈছে আমবাড়ি হোজাই ডিষ্ট্ৰিক্ট আমি জিলা পৰিষদৰ ভিতৰত নহয় আমি আমাৰ পঞ্চায়তটো বহুত ওপৰত আছে এতিয়া হোজাই ডিষ্ট্ৰিক্টৰ ভিতৰত এটা চৰচৰিত পঞ্চায়ত হৈছে আমবাড়ি আৰু এই আমবাড়িত উন্নয়ন যেনেকুৱা হৈছে সকলো মানুহ এতিয়া সজাগ হৈ আছে কোনো ধৰ্মৰ বাবু কি কোনো মছজিদৰ বাবু কি কোনো মন্দিৰৰ বাবু কি যি এইবিলাক দিন আগতে চলে গৈছে আৰু এইবিলাক দিনৰ কথা এতিয়া মানুহে গম পাই গৈছে যে হিন্দু কি আৰু মুছলমান কি এইবিলাক মানুহে বাদ দিছে মন্দিৰ কি ৱাকফ বোৰ্ড কি আৰু কিবা কি এইবিলাক নহয় মানুহে এটাই বস্তু বুজিছে মানুহৰ এখন ঘৰ লাগে সৰু মানুহৰ খোৱা পানীৰ ব্যৱস্থা লাগে মানুহৰ এখন স্কুল লাগে মানুহৰ শিক্ষা অনুষ্ঠান লাগে মানুহৰ ৰাস্তা ঘাট লাগে এইবিলাক মানুহে চাইছে এটা অৰুণোদয় লাগে বিজুলীৰ বিল দিয়াৰ কাৰণে এই বস্তুখিনিৰ পিনে চাই মানুহ আমবাড়ি গাঁও পঞ্চায়তৰ সকলো মানুহ এতিয়া চিয়ান হৈ গ'ল আগৰ নিচিনা দুখীয়া নহয় আগৰ নিচিনা আমাৰ আমবাড়ি গাঁও পঞ্চায়ত তেনেকৈ একদম বুব্বা নহয় এতিয়া একদম মানুহবিলাক চৰ্চাত আহি গৈছে তাৰমানে সকলো মানুহ বিজেপি উখি মানে কংগ্ৰেছ ধ্বংস